আজি বাইদেউৰ পডকাষ্ট লোৱা হ'ল এটা সৰু সুৰা পডকাষ্ট কি কৰিছা কাপোৰ চিলাই আছো যেতিয়া কাপোৰেই চিলাই থাকে নেকি আপুনি যিহেতু সৰস্বতী পূজা আহিছে গতিকে বহুত বেছি অৰ্ডাৰ সেইকাৰণে মই ভিডিঅ' দিবও সময় পোৱা নাই আৰু ৰিপ্লাই সমূহো কৰিব পৰা নাই বহুত বেছি অৰ্ডাৰ যিহেতু সৰস্বতী পূজা বা তেনেকে বিয়াৰ ছিজনবোৰত বহুত অৰ্ডাৰ থাকে গতিকে ৰাতিও কালি 1-2 বজালৈকে কাপোৰ চিলালো আৰু ৰাতিপুৱা উঠাৰ পৰা এতিয়া 6টা বাজিল সন্ধিয়া কাপোৰে চিলাই আছো আপুনি কিনে না নেকি সৰস্বতী পূজাৰ কাপোৰ কিনিম ৰবা কাপোৰ তাৰমানে কি হয় যিটো যিটো পূজাত ধৰা মই মানে উপভোগ কৰিব লাগে সেইখিনি সময়ত মানে সময়ে তেনেকে নাপাওঁ কাৰণ সেইখিনি সময়তে কাপোৰ বহুত আহে আৰু যিহেতুকে এইটো এটা কাম কৰি ভাল পাওঁ বা ধৰি লোৱা সুখী হওঁ গতিকে নিজতকৈ বেলেগৰ কাপোৰখিনিতে বেছি গুৰুত্ব দিয়া যায় হয়তো সেইটোৱে লক্ষণ সকলোৰে এনে ৰাতিপুৱাৰ পৰা কেইটা বজাৰ পৰা কৰি আছে কামটো ৰাতিপুৱা মই 6টা বজাৰ পৰা কৰিছো তাৰমানে ৰাতিয়ে কৰিম বুলি ভাবিছিলো আজি যিহেতু 3টা ব্লাউজ দিব লগা আছিল গতিকে 3টা ব্লাউজৰ ৰাতি 2টা প্ৰায়খিনি সম্পূৰ্ণ হৈছে অকমান বাকী আছিল আৰু এটা ৰাতিপুৱা চিলাইছো আৰু মোৰ ডাবল মেচিনটোৱে মানে প্ৰব্লেম দিলে ৰাতি সেইকাৰণে মই ৰাতিপুৱা মানে উঠিয়ে প্ৰথমতে কাপোৰ চিলোৱাতে লাগিছো আজি যিহেতু বিয়াৰ এটা দায়িত্ব আছে গতিকে দিব লাগিব কাষ্টমাৰক সময়মতে নিজৰ কাম এৰি হলেও কষ্ট আচলতে আমি কৰিবই লাগিব জীৱনত কাৰণ যিহেতু সপোন আছে এতিয়া সপোন থকা মানুহে এনে থাকিব নোৱাৰে গতিকে এতিয়া কিবা এটা নাপালো বা কিবা এটা নাই বুলি অজুহাত দিয়াতকে যদি আমি কষ্টটো কৰো তেতিয়াহ'লে সেইটো নহ'লেও নিজৰ ওপৰত কেতিয়াও বিতৃষ্ণা বা ধিক্কাৰ নজন্মে যে মই এইটো নকৰিলো এনেকুৱা তেনেকুৱা গতিকে কষ্টটো কৰাৰ পিছত যদি নাপাওঁ সেইটো এটা বেলেগ কথা কিন্তু কষ্টটো নকৰাকে আমি কিবা এটা আশা কৰাটো সেইটো আমাৰ মূৰ্খামি আৰু সপোন আছে যিহেতু এটা বেয়া পৰিস্থিতি বুলিয়ে কৈছো বা মানুহৰ অভাৱ অভিযোগ থাকে এটা সময়ত গতিকে সেই বস্তুখিনি বুজি পাইছো গতিকে বহুমূলীয়া সময়খিনি আমাৰ সময়খিনি বহুত মূল্যৱান গতিকে সেইখিনি এনে যোৱাটো নিবিচাৰো সেইবাবে যিমানখিনি পাৰি কৰি থাকো আৰু ভাল লাগে ব্যস্ত থাকিও এতিয়া যদি এই ভিডিঅ'টো চাই কিনে আৰু সৰস্বতী পূজাৰ অৰ্ডাৰ আহে আপুনি ল'বনে আৰু ইমানকেইটা কৰিলে এইটো আপুনি সেইটো আচলতে এইটো প্ৰশ্ন মানে মই কি বুলি কওঁ মোৰ মানে এটা কথা আছে আৰু মই পতককে নোৱাৰো বা তেনেকে মানে নকওঁ প্ৰথম চেষ্টাটো কৰিম আৰু যদি পৰা যায় ৰাখিম আৰু যিহেতু তোমালোক আছা সহায় কৰি দিবৰ কাৰণে দহি গুঠি দিয়া বা মেখেলা চাদৰ চিলোৱা গতিকে সেইখিনি ক্ষেত্ৰত সহায় হলে মই হয়তো ৰাখিম আপুনি যে ইমান কাম কৰি থাকে অশান্তি নালাগে নেকি এটা কামকে যে বাৰ বাৰ কৰি থাকিব ইণ্টাৰভিউ লোৱাৰ নিচিনাকে কৰিছা তথাপিও কওঁ দিয়া আৰু মানে আচলতে ভাগৰ কি আৰু যেতিয়া ভাল লগা কামটো কৰো আমি তেতিয়া ভাগৰটো আমাৰ অনুভৱ নহয় সেইকাৰণে হয়তো মই ভাগৰ কেনেকুৱা বা কষ্ট কেনেকুৱা সেইটো ইমান উপলব্ধি নকৰো কামটো কৰি ভাল লাগে আৰু তেনেকুৱা আৰু ভাল লগা কামটোত দুখ ভাগৰ কষ্ট এইবোৰ নাথাকে আৰু ফাৰ্মাৰ কথাটো কৈ দিয়ক আপুনি যিহেতুকে ব্যস্ত আছে আপুনি ফাৰ্মাৰ কাম এতিয়া কৰা নাই আচলতে ফাৰ্মাৰ অৰ্ডাৰখিনি আহি আছে আৰু মই ৰিপ্লাই কিছু কৰিছো আৰু কিছু কৰিব পৰা নাই সেইখিনি পাব অতি সোনকালে পাব কালি পৰহি মানে সোমবাৰে আমি পাৰ্চেলসমূহ দিম কালি আমি ভালেখিনি পাৰ্চেল ৰেডি কৰিম আৰু পৰহি কৰিম যিহেতু চানডে গতিকে সোমবাৰে আমি পাৰ্চেলখিনি পঠিয়াই দিম আৰু 2-3 দিনৰ ভিতৰত পাই যাব বিহুৰ বন্ধ আছিল যিহেতু পোষ্টেল সেইকাৰণে দিব পৰা নাছিলো এতিয়া আৰু লাহে লাহে আমি ফাৰ্মাৰ কামটো কৰিম আৰু যিসকলক লাগে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে মই হোৱাটছআপ নাম্বাৰটো কৈ দিছো 7002063061 আৰু এবাৰ কৈছো 7002063061 এটা সাইজত 200 কিন্তু পাৰ্চেল পঠিয়ালে আমি এটা সাইজ নপঠিয়াও 2-3টা হলে ভাল কাৰণ পোষ্টেলতে চাৰ্জ লয় যিহেতু এটা সাইজ পঠিয়ালে অকমান আমাৰ নিমিলে যিহেতু শিপিং চাৰ্জটো ফ্ৰী হয় গতিকে সেইটো আৰু এড্ৰেছটো শুদ্ধকৈ হোৱাটছআপত লিখি দিব কোনটো সাইজ লাগে লিখি দিব তাৰ পিছত আমি ৰিপ্লাই কৰিম বা আমি ধুনীয়াকে মেছেজ কৰিম আৰু অনলাইন ক্লাছ আকৌ আৰম্ভ হ'ব 26 জানুৱাৰীৰ পৰা নতুন বেটছ যিহেতু ভালেখিনি ষ্টুডেণ্ট ৰৈ আছে কোনোবাই যদি ভাবে যে অনলাইন শিকিম আপোনালোকে মোক যোগাযোগ কৰিব পাৰে হোৱাটছআপ কৰিব মেছেজ কৰিব আৰু দুমহীয়া কোৰ্স ফিজ 2000 একেবাৰে বেছিকৰ পৰা শিকোৱা হ'ব পেপাৰ কাটিঙৰ পৰা ফাৰ্মা এটা সাইজ যদি ঘৰৰ পৰা নিয়ে দিম কিন্তু মানে অৰ্ডাৰ কৰিলে অসুবিধা হয় অলপ কাৰণ যিহেতু আমাৰ
অকল ময়ো নকৰো, সকলোৱে মিলি জুলি কামটো কৰো, গতিকে গোটেইখিনি চাব লগা হয়। এটা চাইজ পঠিয়ালে শ্বিপিং চাৰ্জতে যদি 90 বা 80 ৰুপিজ লয় আৰু গোটেইখিনি খৰচ আছে, গতিকে এটা চাইজ নপঠাও, 2-3টা হলে পাৰ্চেল পঠাও। ইমান টাইম কেমেৰাৰ আঁৰত থকা এইজনী ভণ্টি মোক সহায় কৰি থাকে। তাই খুব সুন্দৰকে আমি একেলগে ফাৰ্মাৰ কামো কৰো, লগতে চাদৰৰ দহি গুঠা বা তেনেকে মিলি জুলি কৰো। শিকাই আছো, ভালকে শিকক যাতে মোৰো অকমান সহায় হয় আৰু নিজেও ধুনীয়াকে আগুৱাই যাব পাৰে, সেইটো কথা। আচল আজি বাইদেউৰ পডকাষ্ট লোৱা হ'ল, এটা সৰু সুৰা পডকাষ্ট। আৰু তাইকো মই ধুনীয়াকে ভিডিঅ' আৰম্ভ কৰিব দিছো। একো নাই, কিমান সুন্দৰ এটা ভইচ, তাই নিজে কয় ভইচটো ভাল নহয়। আপোনালোকে জনাবচোন কেনেকুৱা পাইছে। সকলো ভইচৰে বা সকলোৰে এটা নিজস্বতা থাকে, গতিকে ভাল লাগিছে। আৰু আপোনালোকে যদি ভাল পাইছে জনাব, মই ধুনীয়াকে আপোনালোকক তাইৰ পেজৰ লিংকটো দি দিম। যদি বাইদেউৰ বিষয়ে কিবা জানিব লগা থাকে মোক ক'ব, বা বাইদেউৰ ভিডিঅ'টো কমেণ্ট কৰিব। মই বাইদেউৰ এটা সৰু সুৰা পডকাষ্ট লৈ কিনে আপোনালোকৰ প্ৰশ্নবোৰৰ এনচাৰবিলাক বাইদেউৰ পৰা ল'ম। ধন্যবাদ।